হেল্ল' গাইজ, তো আজি আমি আহিছোঁ আমাৰ ৱেষ্ট গোৱালপাৰা কলেজৰ পৰা প্ৰজেক্টৰ কাৰণে মহামায়া দামলৈ। তো আজি আমি আপোনালোকক এটা এটা কৰি সকলো দেখাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক, বহুত ভাল লাগিব। তো বন্ধুরা, ইয়াত মানে ৰেষ্টুৰেণ্ট এটা আছে ভাত খাবলৈ। তো আপোনালোকে ইয়াতেও খাব পাৰে, আৰু ইয়াৰ পৰা 1 কিলোমিটাৰ মান দূৰত ডাঙৰ এটা ৰেষ্টুৰেণ্ট আছে, তাতো যাব পাৰে। তো আমি এতিয়া ভিতৰলৈ যাম, তো আপোনালোকে চাই থাকক, আমি দেখাম সকলো। তো গাইজ, আমি ভিতৰত সোমাইছোঁ। ইয়াত চাওক, ইয়াত মানে ডাঙৰ এটা হাব বনাই থৈছে এইটো চাইডত, আৰু ইয়াত মানে কিছুমান মানুহ আহিছে, পূজা কৰি আছে। তো আমি ইয়াৰ পৰা আৰু এতিয়া ভিতৰলৈ যাম, তো আপোনালোকে চাই থাকিব। তো গাইজ, এতিয়া আমি এই মহামায়া দামৰ পুৰোহিত এজনৰ লগত লগ কৰিছোঁ। তাৰ পৰা আমি এই মন্দিৰৰ বিষয়ে সকলো শুনিম, তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি জনার মতে এই যে বাংলাদেশের কাঠৰ বেপাৰীয়ে কাঠ লৈ যাওঁতে সেইখিনিত নাওটো ডুবি গৈ এজন মানে মূৰ্তি এটাৰ আৱিৰ্ভাৱ হ'ল, দেৱী এজনী মানে তাতে আৱিৰ্ভাৱ হৈছে। মই কৈছে যে তুমি ইয়াতে এটা মন্দিৰ বনাবা। এইখিনি কৈ সি তো গ'লে, তাৰপিছত নাওটো উঠাৰ পিছত ঘৰলৈ গুচি গ'ল। ইয়াৰ পরে এখানে কথা আমি জানো। তারপরে কাঠর তখন তো এ থেকে মানে মন্দির বানা লাগে বাবা। তারপর তখন তো রাজার কি অনুমতি ছাড়া হয়নি কোনো কাম। তখন রাজার ওটা গেছি, রাজা কইছি, রাজাকেও মা স্বপ্ন আছে যেটা হয় মুই মহামায়া। তখন মাছ করছি, মায়া করছিল অমুক জায়গাতে পাথর, তেলও আছে মা, মানে আমরা সবাই ওটাই আছে মা, কিন্তু ওটা থেকে আবির্ভাব, ওটা থেকে আনিয়ে পরে রাজা এদিকে নেয় মানে স্থাপিত করছে। কতদিন আগে? এই 500 বছর আগে, প্রায় 500 বছর। তারপরে আমাদের কাঠের ঘর, তারপরে কাঠের টিকিটে ধরো আজকে 35 টাকা। মাটি কালি কতটুকু আছে? মাটি ধরো এদিকে না, মার মাটি ধরো 365 কিলো মাটি কালি 365। হ্যাঁ। আর এই মন্দিরটার চারশিমের কি আছে? চারশিমের বাবা বর্তমানে এদিকে জঙ্গল হলেও যেমন দক্ষিণে তো হাই রোডটা আছে, হ্যাঁ, এরকম উত্তরত কি আছে? উত্তরে দিকে তো খালি জঙ্গলে। হ্যাঁ, হ্যাঁ, পূবে সানঘাটটা না, উত্তরে এটা সানঘাট, উত্তর সানঘাটটা আছে। দক্ষিণে তো নদী আছে, রাস্তা নদী এদিকে আছে, পূবত আছে হাই রোডটা। সৌন্দর্য তো আছে, নির্জন সুন্দর একটা প্রাকৃতিক পরিবেশটা তো আছে। এটা বছরে 4-5টা পূজা অনুষ্ঠিত, তার সবচেয়ে বড় পূজা মেলা পূজা হয়, সবচেয়ে বড়টা দুর্গা পূজাটাই সবচেয়ে বড় পূজা। কয়দিন থাকে দুর্গা পূজা? আমার 4 দিন থাকে, আর মনসা 1 দিন থাকে, 5 দিন হয়। আর গান বাজনা হয় মনসা পূজা। এই জায়গায় তো বিভিন্ন। তো বন্ধুরা, আমি জনামতে বৰ্তমান বাংলাদেশৰ ময়মনসিংহৰ পৰা অহা এজন কাঠৰ বেপাৰীয়ে
আমাৰ অসমত কাঠৰ ব্যৱসায় কৰিবলৈ আহিছিল আৰু কাঠ কাটি নাৱত বান্ধি লৈ যাওঁতে চানঘাটত হঠাৎ তেওঁৰ নাওখন ডুবি যায় আৰু ডুবি যোৱাত তেওঁ বহুত চিন্তিত হৈ পৰিছিল আৰু ৰাতি অন্ধকাৰত তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল আৰু হঠাৎ এজন দেৱীৰ আবিৰ্ভাৱ হয় আৰু দেৱীজনীয়ে তেওঁক কৈছিল যে ইয়াত তুমি এটা মন্দিৰ বনাই দিবা আৰু মই যে ইয়াত আছোঁ এই কথাটো তুমি সকলোৰ আগত কৈ দিবা। এই কথাটো কৈয়ে দেৱীজনীয়ে তাৰ পৰা অদৃশ্য হৈ যায় আৰু নাওটো হঠাৎ উঠে আৰু মানুহজন নাওটো লৈ বাংলাদেশত গুচি যায়। গুচি যোৱাৰ পিছত মানুহজন হঠাৎ বেমাৰত পৰে আৰু বেমাৰত পৰাৰ পিছত তেওঁৰ পুত্ৰ যদুক সকলো কথা বিৱৰি কয় আৰু কেইদিনমান পিছত সেই কাঠৰ বেপাৰীজনৰ মৃত্যু হয় আৰু মৃত্যুৰ পিছত তেওঁৰ পুত্ৰয়ে এই সময়ৰ জমিদাৰ যি জমিদাৰ আছিল গৌৰীপুৰৰ সেই জমিদাৰৰ ওচৰত তেওঁৰ পুত্ৰয়ে আহি সকলো কথা কৈছিল আৰু জমিদাৰে কথাটো বিশ্বাস কৰিছিল। তেতিয়া জমিদাৰে কেইজনমান মানুহ লৈ এই ঠাইত আহে আৰু জংঘল কাটি কাটি এটা সময়ত মূৰ্তিটো উদ্ধাৰ কৰিছিল। যিটো ঠাইত এই মূৰ্তিটো উদ্ধাৰ হৈছিল তাতে এটা যদুৱে খেৰকুটাৰে প্ৰথমে এটা মন্দিৰ বনাই দিছিল আৰু পিছত হৰেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে এই ঠাইটোত 1280 চনত এটা টিনপাতেৰে এটা মন্দিৰ বনাই দিছিল আৰু তাৰ পৰা ইয়াত মানে পূজা চলি আহিছে। মানুহে ইয়াত আহি থাকে, বহুত মানুহ ইয়াত মানুহৰ মনোকামনা পূৰা হয় কাৰণে বহুত মানুহ ইয়াত আহি পূজা কৰে। তো বন্ধুরা এইটোই হৈছে সেই মন্দিৰ, মহামায়া মন্দিৰ এইটো। তো চাওক, তো আমি আৰু ইফালে নাযাওঁ, মন্দিৰৰ ভিতৰত আমি নোসোমাওঁ, আমি মানে বাহিৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। তো বন্ধুরা ইয়াত যদি আপোনালোকে আহিব খোজে তেন্তে আহিব পাৰিব। ইয়াত মানে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, চৰাই চিৰিকটি সকলো ইয়াত আছে। বহুত ধুনীয়া ঠাই হয়। তো আপোনালোকে যদি ইয়াত আহিব খোজে আহক, বহুত ধুনীয়া হয়, এবাৰ চাই যাওক। তো বন্ধুরা এতিয়া আমি হোটেলত যাম। হোটেল মানে ইয়াৰ পৰা 1 কিলোমিটাৰ মান দূৰত হ'ব। তো বন্ধুরা আমি ভাত খাই ঘৰলৈ গুচি যাম। তো ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰিব আৰু ভিডিঅ'ত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।